চৌবিশ ঘণ্টাৰ ভিতৰত উজনি এখন খালী কৰিব লাগিব মিয়াই শুনিলে নহয় ইয়াৰ যাব লাগিব বেট লৈ গৰু পিটন খাবি 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা হুজালে যাব লাগিব ইয়াত নহব হুজাই পৰা আহি ইয়াত কৰিবহি নোৱাৰো নহব কোনো মিয়া শুন নেবি নাহুন কোনো মিয়াই উজনি অসমত ইয়াকে দপদপনি নচলিব মিয়া এনেকুৱা লাগিছে এই উজনি অসমখন তেখেতৰ প্ৰত্যেক সম্পত্তি নিজৰ দেউতাকে কিনি থোৱা সম্পত্তি এনেকুৱা ধম দেখাই আছে এনেকুৱা লাগিছে তেওঁৰ বাপেকৰ সম্পত্তি আজি চাওক কিমান ধম দি আজি কথা কৈ আছে এইজন যদি আজি বাংলাদেশী হয় এইজনক খুদপুচ কৰিবলৈ তেখেতক জবাবদিহি কৰিবলৈ আৰক্ষী প্ৰশাসন আছে আৰক্ষী প্ৰশাসনে জবাবদিহি কৰিব পাৰে আৰু এই সকল সোৱাচ চেলেকা মদাহীবোৰে আজি এই মিয়াবোৰক আজি টাৰ্গেট কৰি যিবাৰ হমকি ধুমকি দি আছে এই সকল আচলতে কোন হয় এই সকল সন্দেহযুক্ত হয় না নহয় এই সকল আসল বাংলাদেশী হ'ব পাৰে কাৰণ আমাৰ সন্দেহ হৈ পৰিছে এটা কথা আছে নহয় চুৰৰ মায়েৰ বৰ গলা এনেকুৱা অৱস্থা